হেল্ল' দোস্ত ৱেলকাম টু মাই ইউটিউব চেনেল তপন ব্লগছ এণ্ড ফুড। চ' আজি দেখাই পাইছে বনাবলৈ কি লৈছোঁ। এয়া মাছ আৰু মাছৰ মাথা আছে। মাছৰ মাথাখিনি বনাম এয়া বেঙেনাৰ লগত। চ' আৰু মাছখিনি বনাম ধুনীয়াকৈ এখন ফুলকবি, ওলকবি আৰু বিলাহীৰ লগত ধুনীয়াকৈ মাছৰ আঞ্জাখন বনাম। আৰু আজিলৈ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিব লৈছোঁ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে আমাৰ এয়া ভাত উতলি আছে। তো এতিয়া বন্ধুসকল আমি মাছখিনি ধুনীয়াকৈ চাফ চিকুণ কৰি লৈছোঁ। তো মাছখিনি আমাৰ যিহেতু এইটো ফিচাৰী মাছ, লোকেল মাছ হয়, অলপ ভালকৈ ধুব লাগিব ইয়াক এনেকৈ এতিয়া ধোৱাৰ পিছত অলপ গৰম পানী কৰি নিমখ দি কিনে আকৌ এবাৰ ভালকৈ ধুম। যিহেতু অলপ চাফ চিকুণকৈ খাব লাগে, তো মাথাবিলাকবিলাক ধুম গৰম পানী দি অলপ ভালকৈ। তো ফাইনেলি মাছখিনিয়ে ধুনীয়াকৈ ধুই পখালি ল'লোঁ। ইয়াতে এতিয়া হালধি, নিমখ, মছলা পাতি চব ইয়াতে সানি ল'ম। আৰু আজি মাছৰ আঞ্জাখন বনাম ফুলকবি, ওলকবি আৰু বিলাহীৰ লগত। আপোনালোকে এনেকৈ বনাই খাই পাইছেনে কেতিয়াবা? যদি এনেকৈ খাই পাইছে প্লিজ মোক এবাৰ কমেণ্ট কৰিব। আৰু খৰাহিটোত এয়া চব্জিখিনি দেখাই পাইছে, লগত নৰসিংহ পাত আছে আৰু বেঙেনা, মাছৰ মাথা আৰু ভোট জলকীয়া দি পেলানি এখন মাছৰ এইটো কি কয় মুড়ি ঘণ্টা নিচিনাকৈ বনাম। আৰু মাছখিনি বনাম ওলকবি, ফুলকবি আৰু বিলাহীৰ লগত। ধুনীয়াকৈ ওলকবি ফুলকবিখিনি কুকাৰত ধুনীয়াকৈ আলু দি কিনে বইল কৰি ল'ম। বইল কৰি লোৱাৰ পিছত সুন্দৰভাৱে মাছৰ আঞ্জাখন বনাম। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিলে কেনেকৈ বনাইছোঁ আপোনালোকে গম পাই যাব। থেংক ইউ।
আৰু টেষ্ট কৰিবৰ কাৰণে মানুহ এয়া আহি পাই গ'লহি অলৰেডি মাছৰ মাথাখিনি ফ্ৰাই কৰি থৈছিলোঁ ধুনীয়াকৈ এজন আকৌ আহি এক পিচ খাই চাওঁ বুলি ক'লে বঢ়িয়া হৈছে বুলি কৈছে তেখেতে অলপ এয়া খাই চাওঁ বুলি ভাবিলে আৰু এইফালে এইবিলাক আদা নহৰু পেষ্ট বেঙেনা এয়া ৰেডি হৈ গ'ল চব্জি আৰু এইফালে ফুলকবি ওলকবিখিনি ধুনীয়াকৈ বইল কৰিছোঁ আলু দিয়া আছে ইয়াত বইল কৰি লোৱাৰ পিছত সুন্দৰকৈ আৰম্ভ কৰিম বনাবলৈ
তো শেষত বন্ধুসকল বেঙেনা আঞ্জা ৰেডি হৈ গ'ল। এতিয়া এয়া বনাই আছোঁ মাছৰ আঞ্জা। মাছৰ আঞ্জা মানে ফুলকবি, ওলকবি, বিলাহী এনেকৈ ধুনীয়াকৈ ভাজি আছোঁ। আগতীয়াকৈ অলপ ভাজি ল'ব লাগিব। ভাজি লোৱাৰ পিছত অলপ গৰম পানী দিম। গৰম পানী দিয়াৰ পিছত আঞ্জা ৰেডি। আৰু দোস্ত আপোনালোকে মাছৰ আঞ্জা কোনে কেনেধৰণে বনায় মোকো এবাৰ জনাব। মই কেতিয়াবা অলপ বেলেগকৈ বনাই চাওঁ। আমাৰ ইয়াতে অলপ খানা বনোৱা আইটেমবিলাক অলপ বেলেগ আৰু মই নিজৰ ষ্টাইলৰ মতে কিছুমান খানা বনাওঁ। যিহেতু ওলকবি ফুলকবিৰ লগত বহুতে মাছ নবনায়, কিন্তু আজি মানে আমি বনাইছোঁ। যিহেতু নতুন ষ্টাইলত বনাই খাব লাগে। এয়া দেখাই পাইছে চব্জি কালাৰ কেনেকুৱা হৈছে, আপোনালোকে এবাৰ কমেণ্টছ কৰিব জনাব। বাকী ইয়াৰ লগত এটা স্পেচিয়েলকৈ দিম বেঙেনা। সেই বেঙেনা পুৰিছোঁ, দেখা পাইছেনে? বেঙেনাখিনি পুৰিছোঁ আমি, কিন্তু পিটিকা খাবৰ কাৰণে বেঙেনাখিনি পুৰা নাই। বেঙেনাখিনি দিম মাছৰ আঞ্জাত। বেঙেনাখিনি মাছৰ আঞ্জাত দিম। এইটো এটা বেলেগ ষ্টাইল। বেঙেনা পুৰি এয়া পুৰা বেঙেনাখিনি মাছৰ আঞ্জাত দিলে কি হ'ব জানেনে? মাছৰ আঞ্জাখন যে গ্ৰেভি হ'ব, এই গ্ৰেভিটো মানে খুব সুন্দৰকৈ ভাতৰ লগত সানি খাব পৰা হ'ব। যিহেতু মাংস বনালে গ্ৰেভি লাগে, চ' মাছৰ আঞ্জাও আমাৰ তেনেকৈ গ্ৰেভি বনাম। ইয়াত টুকুৰাকৈ বেঙেনাখিনি সৰুকৈ কাটি লৈছোঁ আৰু কাটি লোৱাৰ পিছত ধুনীয়াকৈ মাছৰ আঞ্জাৰ লগত দিম। দেবী দুর্গা পার্বতী কোনো জনিয়া কো সরস্বতী মরিলো নিগমে মরিলো এতিয়া কি করু হাই এ মরিলো যাকে পাতি আহে খেদা মারি ভয় কৈ উঠিছে বাজি যৌৱনৰে উতলা বাহি মৰিলো 16 গোপীৰে লীলা পাতি বনে শ্ৰীকৃষ্ণ হলো। ছোৱালী ঘূৰি চোৱাৰ বয়সেইতো মোৰ, তথাপি কিয়নো কপে দূৰো কাষ দেখি বুকু মোৰ। ছোৱালীয়ে হাঁহিলে বৰষুণ নামে দুভৰিৰ খোজতে কুমতিও মৰে। মন তিতিব নোখোজো জানা মৰিবৰে নাই যে তো ফাইনেলি দোস্তো আমাৰ খাব হৈ গ'ল। এয়া মাছৰ আঞ্জা। ইয়াতে 1 পিচ 2 পিচ 3 পিচমান মাছ আছে আৰু কাষতে আছে এয়া শুকান চব্জি আৰু এইফালে আছে এয়া বেঙেনা মাছৰ মূৰা
আৰু লগত কাষতে এয়া থালি সজাই লৈছোঁ। এয়া আছে আপোনাৰ ভোট জলকীয়া চাটনি, আৰু এইফালে জয়ন্তই খোৱা আৰম্ভ কৰি দিছে, এইফালে ছাৰে খোৱা আৰম্ভ কৰি দিছে। ছাৰক সুধি লৈছোঁ ছাৰ কেনেকুৱা হৈছে খাবলৈ, বোলে বঢ়িয়া হৈছে। চ' ব'লক আমি খোৱাটো এতিয়া আৰম্ভ কৰোঁ। Okay. Okay. মজা। মাছ একচুৱেলি এনেকৈ খাব লাগে লোকেল মাছটো। ধুনীয়াকৈ খালখন উঠিছে নাই?